দৰঙৰ খাৰুপেটীয়াত ঠিকাদাৰৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰ ৰাজকুমাৰ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ। দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা হিমন্ত চৰকাৰে কিয় লেকাম লগাব পৰা নাই এইগৰাকী ঠিকাদাৰক? এটাৰ পিছত আন এটা পথ নিৰ্মাণৰ কামত দুৰ্নীতি অব্যাহত ৰাখিছে ঠিকাদাৰ ৰাজকুমাৰ জৈনে। শূন্য সহনশীলতাৰ শ্লোগান দি অহা প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিয় লেকাম লগাব পৰা নাই এইগৰাকী দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক? এষ্টিমেট মতে কাম নকৰিলে ঠিকাদাৰক পহুখাটা দিয়াৰ হুংকাৰ ৰাইজৰ। অভিযোগ মতে খাৰুপেটীয়াত ঠিকাদাৰ ৰাজকুমাৰ জৈনে ব্যাপক অনিয়মৰ মাজেৰে কেইবাটাও প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামৰ লগতে কোনো ধৰণৰ নাম ফলক অবিহনে নিজৰ ইচ্ছামতে কৰি গৈছে ব্যাপক অনিয়ম। চলি আছে খাৰুপেটীয়াৰ ঘনশিমুলী গাঁৱৰ মাজেৰে খাৰুপেটীয়াৰ নগাজান গাঁৱলৈ যোৱা এখন দলং আৰু পথ নিৰ্মাণৰ কাম। কিন্তু ঠিকাদাৰজনৰ হেমাহিৰ বাবে কৃষিপ্ৰধান এলেকাৰ এই ব্যস্ত পথটোৰে বৰ্তমান অহা যোৱাত দুৰ্ভোগ ভুগিছে ৰাইজে। প্ৰায় ৩ কোটি টকাৰ দলং আৰু ৰাস্তাৰ পকীকৰণৰ নামত ঠিকাদাৰ ৰাজকুমাৰ জৈনৰ বিৰুদ্ধে উঠিছে চৰম দুৰ্নীতিৰ অভিযোগ। এষ্টিমেট মতে পথটো 10 ফুট বহল আৰু ৰাস্তাৰ দুয়োফালে ছাইড ভীম 4 ফুট 6 ইঞ্চি হ'ব লাগে যদিও কিন্তু ঠিকাদাৰজনে এষ্টিমেট অনুযায়ী কৰা পৰিলক্ষিত হোৱা নাই সচেতন ৰাইজৰ। দলঙৰ দুয়োফালে ভাল মাটিৰ পৰিৱৰ্তে বালি মাটি পেলোৱাৰ অভিযোগ। এজাক বৰষুণ দিলে নিমিষতে দলঙৰ দুয়োফালৰ বালি ধুই উটুৱাই নিয়াৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। কামটোৰ দায়িত্বত থকা চৰকাৰী মহৰীয়ে জনোৱা মতে ঠিকাদাৰ ৰাজকুমাৰ জৈনৰ হেমাহিৰ বাবে কামটো সময়মতে হৈ উঠা নাই। আৰু 3 বছৰ সময়ৰে কামটোৰ 2 বছৰ সময় অতিবাহিত হৈছে যদিও অধিকাংশ কাম এতিয়াও কৰিবলৈ বাকী আছে। কৃষিপ্ৰধান এই অঞ্চলৰ এই ব্যস্ত পথটো সোনকালে সম্পূৰ্ণ কৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰ ৰাজকুমাৰ জৈনৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা দুৰ্নীতিপৰায়ণ ঠিকাদাৰ ৰাজকুমাৰ জৈনক পহুখেদা দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাইজে। বহুত দিনৰ পৰা কামটো চলি আছে, এতিয়াও হোৱা নাই ভালকে। তাৰমানে ৰাস্তাটো বহল হোৱাতকৈ চাপৰ বেছি হৈছে, ঠেক হৈছে আৰু ভালকে হোৱা নাই। আৰু সিহঁতে ঠিকাদাৰবিলাকে পইচা খাই ৰাস্তাটোৰ কামটো ভালকে কৰা নাই। এতিয়া ইমিডিয়েটলি হ'ব লাগে। বৰষুণ আহিলে কিবা হ'লে বোকা চোকা হৈ আমাৰ অহা যোৱা যাতায়াত বন্ধ হৈ যায়। ৰাস্তাটো কমেও 2 বছৰমান হ'ল ৰানিং চলি আছে, তেনেকুৱাই আছে। আৰু মাটিটো এই ৰাস্তাটো এই এনেকুৱা মাটি এটা দিছে নহয়, বিৰাট দুৰ্গন্ধ মাটি। গতিকে আমি গড় কাপ্তানি বিভাগক বহুত অনুৰোধ জনাইছোঁ, তথাপি কিন্তু সিহঁতৰ কাণসাৰ নাই। আমি ৰাইজে চব মিলি ৰাইজে এটা অনুৰোধ জনাওঁ যে কামটো সোনকালে কৰিলে আমাৰ এই যে কামটো যাতায়াতৰ কাৰণে বহুত এটা সুবিধা হ'ব। আৰু টোটেল হ'ব লাগে 21 ফুট, কিন্তু ৰাস্তাটো সেইমতে হোৱা নাই। বালি মাটি পেলাব পালে কোনো মানে পাৰ্মিশ্যন দিয়া নাই। ভাল মাটি পেলাব লাগে, তাতে বালি মাটি পেলাই আছে। আৰু ৰেগুলাৰ পানী মাৰিব লাগে, তাতে পানী মাৰা নাই। তাৰ বাবে আমাৰ বহুত মানে অসুবিধা হৈছে ৰাইজৰ। ঘৰ বাৰী আছে, তাতে ধূলি বালি দি একেবাৰে শেষ হৈ যায়। আমি মানে ৰাস্তাত ওলাব পৰা নাই। ছাইড বামটো চাওক আপোনাৰ 4.5 ফুট হ'ব লাগে, দুফালে 4.5 ফুট 4 ফুট আৰু মাজত হ'ব লাগে 10 ফুট, কিন্তু সেইমতে হোৱা নাই। মাজত চাওক আপোনালোকে 5 ফুট মানে বা জাগা যায় 6 ফুট মান হৈছে, জাগা যায় মানে 5 ফুট মানে হৈ আছে। চ' এনেকুৱা যদি ৰাস্তা কৰে, আমি এটা গাড়ী গ'লে আন এটা গাড়ী মানে অপজিট ফালৰ পৰা আহিলে আমি এইটো কি ক্ৰছ কৰি যাব নোৱাৰিম। এষ্টিমেট হিচাপত আমি গম পোৱা মতে 3-4 কোটি টকাৰ কাম হৈ আছে। চাইনবোৰ্ডটো মাৰা নাই, আমি জানামতে মানে মাৰা নাই। আমি চাই আছোঁ, লক্ষ্য কৰি আছোঁ। ঠিকাদাৰ RK জৈন হয়। ইমানবাৰ কমপ্লেইন কৰিছোঁ, কমপ্লেইন কৰিলে ফোন কৰিলে মানে ৰেছপন্স নিদিয়ে। আমি শুনা পাইছোঁ যে ইয়াৰ আগতে তাই বহুত কাম কৰিছে তেখেত, কিন্তু তাতেও মানে তেনেকুৱা গণ্ডগোল হৈ আছে। চৰকাৰে কোনো মানে ৰেছপন্স দিয়া নাই। কিয় চৰকাৰে ৰেছপন্স দিয়া নাই? এইটো মানে লিগেল একশ্যন হ'ব লাগে চৰকাৰৰ ফালৰ পৰা, যাতে এনেকুৱা দুৰ্নীতি কাম আমাৰ ইয়াতে কৰিব নোৱাৰে। যদি ইয়াৰ পিছতো মানে কোনো একশ্যন নলয় চৰকাৰে, ইয়াতে যদি নেক্সট টাইম ঠিকাদাৰ আহে, আমি কিন্তু ৰাইজৰ ফালৰ পৰা প্ৰপাৰ একশ্যন ল'বলৈ সাজু হ'ম। তাতে চাওক ব্ৰিজৰ কামটো মানে যেনেকুৱাকৈ হ'ব লাগিছিল হোৱা নাই। ইয়াতে চাওক যিটো ৰাস্তা বনাইছে, চাওক দুখনকৈ চাইকেল গ'লে যেন লাগে ৰাস্তাটো মানে কাভাৰ হৈ যায়। এনেকুৱা যদি হয়, আমাৰ 2 দিন পিছে পিছে স্কুলৰ ষ্টুডেণ্টবোৰ যাওঁতে এক্সিডেণ্ট হ'ব। যেনেকৈ বালি পেলাইছে, যেনেকৈ গিটিবোৰ যে পেলাইছে, এইবোৰ ইমান ভাল নহয়, একদম ঘাটিয়া গিটি হয়। এইটো ৰাস্তা বনালে একদম 2 দিনতে মানে ফাটি ছিঙি যাব। যদি কিবা কাৰণত এক্সিডেণ্ট হৈ যায়, সেইটোৰ দায়িত্ব কোনে ল'ব? চৰকাৰে ল'ব জানো? কিয় চৰকাৰে এতিয়ালৈকে প্ৰপাৰ একশ্যন লোৱা নাই ঠিকাদাৰৰ ওপৰত? আমি শুনা মতে তেখেতৰ বিৰুদ্ধে বহুত মানে কমপ্লেইন আছে। কিয় লোৱা নাই? কিয় তাক মানে
কেঞ্চেল কৰা নাই ঠিকাদাৰৰ পৰা আমি অতি শীঘ্ৰে বিচাৰিছোঁ যদি আমাৰ এইটো ৰাস্তা ভাল নহয় য'ত ক'ত কেনেকৈ কৰিছে আমি নাজানো আমি জানামতে আমাৰ ৰাস্তাটো যদি ভাল নহয় মই ইয়াৰ পৰাই মানে অনুৰোধ কৰিব বিচাৰিম আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এইবোৰ ঠিকাদাৰৰ বিৰুদ্ধে মানে প্ৰপাৰ একশ্যন ল'ব লাগে আপুনি মাজে মাজে প্ৰায় টেলিভিশ্যনত কৈ থাকে যে মই চৰকাৰ থকালৈকে মানে কোনো দুৰ্নীতি কাম চলিব নোৱাৰিব কিন্তু মই আমি দেখা পাই আছোঁ যে বহুত তেনেকৈ মানে দুৰ্নীতি কাম চলি আছে কিন্তু চৰকাৰে নজনাইকে মানে চৰকাৰে জানিও মানে একশ্যন লোৱা নাই খাৰুপেটীয়াৰ পৰা ৰেজল কৰিমৰ ৰিপৰ্ট জাষ্ট দ্য ৰিয়েলিটি।